Hello everyone, welcome back to Awesome GK YouTube channel. Monokal aji ei video tit ami Assam Direct Recruitment Grade 3 aru Grade 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which was the earliest public association to be formed in modern India? আধুনিক ভাৰতত গঠন হোৱা আটাইতকৈ প্ৰাচীন ৰাজহুৱা সংঘ কোনটো আছিল? কাৰেক্ট আনসাৰটো অপচন এ দা ল্যান্ড হোল্ডাৰ্স সোসাইটি অৰ্থাৎ মাটিধাৰী সমাজ। মনকল আধুনিক ভাৰতত গঠন হোৱা আটাইতকৈ প্ৰাচীন ৰাজহুৱা সংঘটো আছিল মাটিধাৰী সমাজ। এই মাটিধাৰী সমাজক জমিদাৰী সন্থা বুলিও কোৱা হয়। এই জমিদাৰী সন্থা 1838 চনত কলকাতাত স্থাপন কৰা হৈছিল। মনকল এই পইণ্ট কিটা মনত ৰাখি থব, কেতিয়াবা ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। Which society was founded by Gopal Krishna Gokhale? ইম্পৰ্টেন্ট প্ৰশ্ন হয়। গোপাল কৃষ্ণ গোখলে কোনটো সমাজ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি অৰ্থাৎ ইণ্ডিয়া সোসাইটিৰ সেৱক। মনকল গোপাল কৃষ্ণ গোখলে সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি অৰ্থাৎ ভাৰত সমাজ সেৱক গঠন কৰিছিল। এই সমাজটো তেওঁ 1905 চনত স্থাপন কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the status of Indian National Army? ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি 1942। মনকল 1942 চনত ভাৰতীয় জাতীয় সেনাবাহিনী অৰ্থাৎ ইণ্ডিয়ান নেশনেল আৰ্মি গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Swaraj Party was formed after the failure of which movement? কোনটো আন্দোলনৰ বিফলতাৰ পিছত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি নন কোঅপাৰেশন মুভমেন্ট। মনকল অসহযোগ আন্দোলনৰ বিফলতাৰ পিছতে স্বৰাজ পাৰ্টিটো গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Who said freedom is my birthright and I shall have it? কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই এটো লমি? কাৰেক্ট আনসাৰটো অপচন এ বাল গংগাধৰ তিলক। মনকল বাল গংগাধৰ তিলকে কৈছিল যে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই এটো লমি। নেক্সট কোৱেশ্চনটো হৈছে Who wrote কথা চৰিত সাগৰ? কথা চৰিত সাগৰ কোনে ৰচনা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি সোমদেৱ। মনকল সোমদেৱে কথা চৰিত সাগৰ ৰচনা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the founder of the city of Agra? আগ্ৰা চহৰৰ প্ৰতিষ্ঠাপক কোন আছিল? মনকল কাৰেক্ট আনসাৰটো অপচন ডি সিকন্দৰ লোডি। সিকন্দৰ লোডিয়ে আগ্ৰা চহৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Whose reign has been called the golden age of Mughals? কাৰ ৰাজত্বকালক মুগলৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ শাহজাহান। মনকল শাহজাহানৰ ৰাজত্বকালক মুগলৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে Who among the following was twice made the Nawab of Bengal by the East India Company? তলৰ কোনজন ব্যক্তিক দুবাৰকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ নবাব কৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ মিৰ্জাফৰ। মনকল মিৰ্জাফৰক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দুবাৰকৈ নবাব পাতিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who abolished the system of dual government in Bengal? বংগত দ্বৈত চৰকাৰ ব্যৱস্থা কোনে বিলুপ্ত কৰিলে? মনকল ইম্পৰ্টেন্ট প্ৰশ্ন হয়তো। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৱাৰেন হেষ্টিংছ। 1772 চনত ৱাৰেন হেষ্টিংছে বংগত দ্বৈত চৰকাৰ ব্যৱস্থাটো বিলুপ্ত কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে In which one of the following regions are the Andes mountains located? তলৰ কোনটো অঞ্চলত এন্ডিজ পৰ্বতমালা অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি সাউথ আমেৰিকা। মনকল দক্ষিণ আমেৰিকাত এন্ডিজ পৰ্বতমালা অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে মাউণ্ট মেৰাপি ইজ লোকেটেড অন হুইচ ওৱান অফ দ্য আইচলেণ্ড? মাউণ্ট মেৰাপি কোনটো দ্বীপত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ জাভা আইচলেণ্ড। মনকল মাউণ্ট মেৰাপিটো জাভা দ্বীপত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ ইজ লোকেটেড অন দ্য বেংক অফ ইৰাৱদী ৰিভাৰ? তলৰ কোনখন চহৰ ইৰাৱদী নদীৰ পাৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি মণ্ডলয়।
বন্ধুসকল মণ্ডলয় চহৰখন ইৰাবাদী নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ কান্ট্ৰি ইজ দ্য এক্টিভ ভলকেনো মাউণ্ট মাৰাপি লোকেটেড সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি কোনখন দেশত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন এ ইণ্ডোনেছিয়া বন্ধুসকল ইণ্ডোনেছিয়াৰ জাভাত মাউণ্ট মেৰাপি নামৰ সক্ৰিয় আগ্নেয়গিৰিটো অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ডছ হাইয়েষ্ট গ্ৰাউণ্ড বেছড টেলিস্কোপিক অবজাৰভেটৰী ইজ লোকেটেড ইন বিশ্বৰ সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন বি ইণ্ডিয়া বন্ধুসকল বিশ্বৰ ভিতৰতে সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ভাৰতত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান এমং দ্য ফলোইং ফৰ্মুলেটছ দ্য ফিস্কেল পলিচি ইন ইণ্ডিয়া তলৰ কোনটোৱে ভাৰতত বিত্তীয় নীতি প্ৰণয়ন কৰে কাৰেক্ট এনসাৰটো অপচন বি মিনিষ্ট্ৰী অফ ফাইনেন্স অৰ্থাৎ বিত্ত মন্ত্ৰালয় বন্ধুসকল বিত্ত মন্ত্ৰালয়ে ভাৰতত বিত্তীয় নীতি প্ৰণয়ন কৰে নেক্সট কোৱেশ্চনটো চাওঁ নেম দ্য প্ৰাইম মিনিষ্টাৰ হু লঞ্চ দ্য প্ৰধানমন্ত্ৰী জনধন যোজনা প্ৰধানমন্ত্ৰী জনধন যোজনা আৰম্ভ কৰা প্ৰধানমন্ত্ৰীজনৰ নাম কি কাৰেক্ট এনসাৰটো অপচন ডি নৰেন্দ্ৰ মোদী বন্ধুসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনধন যোজনা আৰম্ভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে দ্য আহোমছ এণ্টাৰ্ড আছাম থ্ৰু হুইচ ৰুট আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি পাটকাই পাছ পাটকাই গিৰিপথৰ মাজেদিয়ে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল কাৰেক্ট এনসাৰটো অপচন চি চুহুংমুং বন্ধুসকল আহোম স্বৰ্গদেউ চুহুংমুঙে প্ৰথমতে স্বৰ্গনাৰায়ণ হিন্দু উপাধিটো গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে খাছপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ ডাইনেষ্টি খাছপুৰ কোন বংশৰ ৰাজধানী আছিল কাৰেক্ট এনসাৰটো অপচন এ কছাৰীজ খাছপুৰ কছাৰীসকলৰ ৰাজধানী আছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য শ্বেপ অফ আহোম কইনছ আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল বন্ধুসকল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি অক্টাগনেল আহোম মুদ্ৰাৰ আকৃতিসমূহ অষ্টভুজীয় আছিল নেক্সট প্ৰশ্নটো হৈছে প্ৰিন্সেছ মংগলদৈ দ্য ডটাৰ অফ কোচ কিং ৰঘুদেৱ ৱাজ মেৰিড টু হুইচ আহোম কিং কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মংগলদৈ কোনজন আহোম ৰজালৈ বিয়া দিছিল কাৰেক্ট এনসাৰটো অপচন চি প্ৰতাপ সিংহ বন্ধুসকল কোচ ৰজা ৰঘুদেৱৰ জীয়েক ৰাজকুমাৰী মংগলদৈক আহোম স্বৰ্গদেউ প্ৰতাপ সিংহলৈ বিয়া দিছিল নেক্সট প্ৰশ্নটো হৈছে দ্য আহোম এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল কাৰেক্ট এনসাৰটো অপচন চি 1228 AD 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু বিল্ড দ্য ধুদৰ আলি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধুসকল ধুদৰ আলি কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ গদাধৰ সিংহ গদাধৰ সিংহই ধুদৰ আলিটো নিৰ্মাণ কৰাইছিল নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কম্প'জ কীৰ্তন পুথি হুইচ বুক ইজ দ্য চামাৰী শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন পুথি কোনখন গ্ৰন্থৰ সাৰাংশ কাৰেক্ট এনসাৰটো অপচন বি ভাগৱত বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাখন ভাগৱতৰ সাৰাংশ নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এগৰাকী কাৰেক্ট এনসাৰটো অপচন চি সাউণ্ড ডিজাইনাৰ বন্ধুসকল ৰাষ্ট্ৰীয় বঁটা বিজেতা দেৱজিৎ চাংমাই হৈছে এগৰাকী শব্দযন্ত্ৰী নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ শুক্লধ্বজ নোন বাই শুক্লধ্বজ কি নামেৰে জনাজাত আছিল বন্ধুসকল কাৰেক্ট এনসাৰটো অপচন এ চিলাৰায় বন্ধুসকল শুক্লধ্বজক চিলাৰায় নামেৰে জনা গৈছিল শুক্লধ্বজ আছিল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ কেতিয়াবা পৰীক্ষাত আপোনালোক আহিব পাৰে যে নৰনাৰায়ণৰ ভাতৃ কোন আছিল মনত ৰাখি থব শুক্লধ্বজ বা চিলাৰায় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ৰিভাৰ অফ মণিপুৰ তলৰ কোনখন মণিপুৰৰ নদী নহয় কাৰেক্ট এনসাৰটো অপচন এ লকটক লকটকখন মণিপুৰৰ নদী নহয়
নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট বুক ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোকৈ সৰু পুথিখনৰ নাম কি অনুকল কাৰেক্ট আনসাৰটো অপচন বি গুণমালা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু পুথিখন হৈছে গুণমালা নেক্সট কোৱেশ্চনটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হ'ল কাৰেক্ট আনসাৰটো অপচন বি দৈনিক বাতৰি 1935 চনৰ 12 আগষ্ট তাৰিখে যোৰহাটৰ পৰা এই দৈনিক বাতৰি কাকতখন প্ৰকাশ পাইছিল মনত ৰাখি থব আৰু এইখনে আছিল অসমৰ প্ৰথমখন অসমীয়া দৈনিক বাতৰি নেক্সট কোৱেশ্চনটো হৈছে আছামিজ ওমেন weaves fairy tales in their clothes the famous person who said this was অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধী মনগল অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই বিখ্যাত উক্তিটো মহাত্মা গান্ধীয়ে দিছিল নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি মাধৱ কণ্ডলী ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল মাধৱ কণ্ডলী নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ অফ দ্য ফলোইং ইয়াৰ দ্য ৱাইল্ড ইণ্ডিজিনাছ টি প্লেণ্ট ৱাজ ডিস্কভাৰ্ড ইন আছাম কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1823 মনগল 1823 খ্ৰীষ্টাব্দত অসমত প্ৰথম বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল আৰু এটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ৰিফাইনাৰী ইন আছাম ইজ নোন এজ আছাম একৰ্ড ৰিফাইনাৰী তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় কাৰেক্ট আনসাৰটো অপচন এ নুমলীগড় মনগল নুমলীগড় তেল শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আপাৰ আছাম has maximum number of tea garden উজনি অসমৰ কোনখন জিলাত সকলোতকৈ বেছি চাহ বাগিচা আছে কাৰেক্ট আনসাৰটো অপচন বি ডিব্ৰুগড় মনগল উজনি অসমৰ ডিব্ৰুগড় জিলাখনত আটাইতকৈ বেছি চাহ বাগিচা আছে এই জিলাখনত 177খন চাহ বাগিচা আছে নেক্সট প্ৰশ্নটো হৈছে where in Assam is the paddy research center located অসমৰ ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ তিতাবৰ মনগল তিতাবৰত অসমৰ ধান গৱেষণা কেন্দ্ৰটো অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কাৰেক্ট আনসাৰটো অপচন সি বেল মেটেল ইণ্ডাষ্ট্ৰি অৰ্থাৎ কাঁহ শিল্পৰ উদ্যোগৰ বাবে সৰ্থেবাৰী বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে AIDC stands for AIDCৰ সম্পূৰ্ণ ৰূপ কি কাৰেক্ট আনসাৰটো অপচন বি আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন AIDCৰ সম্পূৰ্ণ ৰূপটো হৈছে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন মনকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে হু ৱাজ দ্য পাৰ্চন said to be an economist and social reformer during the Ahom reign আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল কাৰেক্ট আনসাৰটো অপচন বি মোমাই তামুলী বৰবৰুৱা মনকল আহোম শাসনকালত মোমাই তামুলী বৰবৰুৱাক এজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ